ভাবিছিলো ৰাজনীতিটো তুমি এজন সুপণ্ডিত, কিন্তু এতিয়া যে অনুমান কৰিব পাৰিছো তুমি কিন্তু কূটনীতি বুজিব একেবাৰে নোৱাৰা মহাৰাজ। দৈব্যবলে কৈছিল দৈব্যকে গৰ্ভজাত অষ্টম পুত্ৰ মোৰ প্ৰাণভূমি, অষ্টম পুত্ৰৰ বাহিৰে অন্য পুত্ৰৰ মোৰ নাই বৈশ্য, সেইবাবে মুক্তি দিলো প্ৰথম পুত্ৰ। নাৰায়ণ নাৰায়ণ মহাৰাজ, এই অষ্টমতেইটো আছে প্ৰকৃত ৰহস্য নিহিত হৈ। প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে যি অষ্টম হয় সেই অষ্টম পুত্ৰই মোৰ প্ৰাণভূমি নহয় জানো দেৱৰী কিনা? মহাৰাজ এয়া তোমাৰ গণনা, কিন্তু মহাৰাজ দেৱতাসকলৰ গণনা কিন্তু অতি কৌতুকপূৰ্ণ। অতি কৌতুকপূৰ্ণ মহাৰাজ, অতি কৌতুকপূৰ্ণ। দেৱতাৰ গণনা কিদৰে হয়? মহাৰাজ অৱশ্যে তোমাৰ কথা সঁচা, প্ৰথমৰ পৰা গণনা কৰিলে প্ৰথমেই প্ৰথম অথবা অষ্টমেই অষ্টম হয়, কিন্তু মহাৰাজ দ্বিতীয় আদি গণনা কৰিলে প্ৰথম অষ্টম হ'ব পাৰে আৰু অষ্টমো কিন্তু প্ৰথম হ'ব পাৰে। মহাৰাজ মহাৰাজ এই সংসাৰত অসম্ভৱ বুলি কিন্তু কোনো আখ্যা নাই। আজি তোমাৰ বাবে যিটো সম্ভৱ মোৰ বাবে সেইটো সহজ সাধ্য নহ'বও পাৰে, অথবা মহাৰাজ আজি মোৰ বাবে যিটো সহজ সাধ্য তোমাৰ বাবে কিন্তু সি সম্ভৱ নহ'বও পাৰে। মহাৰাজ এই সংসাৰত নিতেই নতুন সমস্যাৰ সৃষ্টি হৈছে আৰু সৃষ্টি হৈছে সেই সমস্যা সমাধানৰ ওপৰত। গতিকে মহাৰাজ জানিছে নহয় মই কি ক'ব বিচাৰিছো? মই ভালদৰে বুজিব পাৰিছো আপুনি যে মোৰ পৰম হিতাকাংক্ষী। মহাৰাজ তুমি অতিকে সৰল, বুজা নাই সংসাৰৰ প্ৰকৃত মহিমা। অষ্টমো কিন্তু প্ৰথম হ'ব পাৰে, প্ৰথমো কিন্তু অষ্টম হ'ব পাৰে। মহাৰাজ আৰু এটি কথা মহাৰাজ, তোমাৰ পিতৃ উগ্ৰসেন মোৰ পিতৃ উগ্ৰসেন কি দিব নেকি? আৰু মহাৰাজ